Respected Kuladhar sir, respected Moheshwar sir. I feel really blessed and privileged to be here amidst all these esteemed dignitaries and you lovely audience. মই মানে কেইবছৰমান আগলৈকে ইয়াতে দৌৰি ফুৰিছিলোঁ এতিয়া মোৰ বিশ্বাসেই হোৱা নাই ইয়াত থিয় হৈ এটা পেনেল ডিছকাশ্যনৰ পাৰ্ট হৈ আছোঁ মই অলপ ইংলিছ আৰু অসমীয়া মিক্স কৰি ক'ম কেতিয়াবা মই অসমীয়া ক'লে অলপ গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা হৈ যায় চ' মোক অলপ ক্ষমা কৰিব ট্ৰল নকৰিব খালি চ' মোৰ এইটো বৰ ফেভৰেট টপিক হয় posthumanism আৰু কোনফালে আমাৰ আৰ্ট আমাৰ সোসাইটি গৈ আছে so I am an actor writer director based out of Guwahati and Mumbai and currently I am here in the process of making my first feature film as a director set in the northeast of India and also I am kind of on behalf of my mother author Najma Mukherjee আপোনালোকে জানিব পাৰে তেওঁ কটনতে অসমীয়া বিভাগত অধ্যাপিকা আছিল যোৱা বছৰ ৰিটায়াৰ কৰিছে সো তেওঁৰ এখন গ্ৰন্থ ওলাইছে যোৱা বছৰ চিনাকি চুবুৰী বুলি সো মই অলপ হেতু ৰেফাৰেন্স লৈ মানে মোৰ কথাখিনি ক'ব বিচাৰিছো বিকজ এই গ্ৰন্থখনে posthumanism এক্সপ্লোৰ কৰিছে Chinaki Chuburi is a postmodern Assamese novel which explores queer identities, alternative lifestyles, and posthumanism. And I have worked as a researcher and creative editor on this book, so মই অলপ তাৰ ৰেফাৰেন্স লৈ মোৰ কথাখিনি ক'ব বিচাৰিছোঁ so মই অলপ কনটেক্সট দিব বিচাৰিছোঁ কিতাপখনৰ যে এইখন কিতাপে ইণ্টাৰসেক্স আইডেন্টিটি এক্সপ্লোৰ কৰিছে তিনিটা ট্ৰেক আছে কিতাপখনত এটা ট্ৰেকত ইণ্টাৰসেক্স কেৰেক্টাৰ এজনৰ জীৱনটোক এক্সপ্লোৰ কৰা হয় ইণ্টাৰসেক্স প্ৰটাগনিষ্ট এজনক দ্বিতীয় ট্ৰেকত এজনী জেনজি ছোৱালীক প্ৰটাগনিষ্ট বনাই বিয়াৰ যেটো ইনষ্টিটিউশ্যন দ্য ইনষ্টিটিউশ্যন অফ দ্য মনোগামাছ মেৰেজ হেইটোৰ পেট্ৰিয়াৰ্কেল যিবিলাক ফাউণ্ডেশ্যনছ সেইবোৰৰ ওপৰত ক্ৰিটিচিজম কৰা হয় সেইবোৰক লৈ আলোচনা কৰা হয় আৰু কেনেকৈ আমি অল্টাৰনেটিভ জীৱনো বিভিন্ন মানুহে বাছি লৈছে নিজৰ বাবে অল্টাৰনেটিভ জীৱন বাছিব পাৰোঁ নন নৰ্মেটিভ ৱেজ অফ বিং যিবোৰ মানে উইচ আৰ বিয়ণ্ড দ্য পেট্ৰিয়াৰ্কেল হেট্ৰনৰ্মেটিভ মনোনৰ্মেটিভ ফ্ৰেমৱৰ্কছ অফ মানে বিয়া এণ্ড চাইল্ড বাৰ্থ এণ্ড যিটো মানে ইমান বছৰে চলি আহিছে তাৰ বাহিৰেও বহুত মানুহ আজিকালি থাকে মানে বহু বছৰ ধৰি মানুহ থাকিবৰ ইচ্ছা কৰি আছিল আজি চাগে বেছি ফ্ৰীডম পাইছে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ বাঢ়িছে সকলো ডাইভাৰ্ছ ৱেত মানে ইট ইজ নট ফাইনেন্সিয়েল মানে কেপিটেলৰ কণ্ট্ৰলটো অকল পুৰুষৰ হাতত আজি নাই বিভিন্ন জেণ্ডাৰৰ মানুহৰ মানে নিজৰ নিজৰ ইণ্ডিপেণ্ডেণ্ট জীৱন বাচিব পৰাৰ ক্ষমতা হৈছে আৰু মানে ময়ো ভাবোঁ যে সকলো মানুহ চাগে এই হেট্ৰনৰ্মেটিভ বিয়াৰ কাৰণে not everyone is meant for that. Many people want their own independent solo lives. Some people want to live with a chosen family. Some people want to live with a neighborhood of friends. So, tenukwa hokolu manhor jate coexistence korar অধিকাৰ থাকে সমাজত মই এটো ক'বলৈ বিচাৰ নাই যে ইমান বছৰে যি চলি আছে এতিয়া আমি ভাঙি ৰেভলিউচন কৰিছো বদলাই দিও হেনেকুৱা একো নহয় যাৰ যি ইচ্ছা হেতু কৰিবলৈ অধিকাৰ থকা উচিত আৰু থাৰ্ড যেটো ট্ৰেক এই কিতাপখনৰ হেতুৰ থ্ৰুদি পোষ্টহিউমেনিষ্ট দুনিয়া এখন মানে পৃথিৱী এখনক এক্সপ্লোৰ কৰাৰ চেষ্টা কৰিছে যেটো মই সেকেন্ড ক্যাৰেক্টাৰ কলো জুনাকি জেনজি ছোৱালী তাই ফিজিক্সত পঢ়া-শুনা কৰিছে and tai lahe robotics or fale gusi jay and then she ends up creating a humanoid robot with a robotics company because tai bahut interest hoy and tai ejon robotok create kore robotor naam astha moi ejon use korisu gender neutral term hisabe use korisu astha is non binary ami na janu teo male hoy ne female hoy ne intersex hoy teo non binary teo gender important no hoy teo just exist kore এতিয়া কি হয় আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰিলেটেড ইমান আলোচনা কৰিলো মই আৰ্টিফিশিয়াল ইন্টেলিজেন্স লৈ ভাবো যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোনে ক্ৰিয়েট কৰি আছে হেতু বৰ ইম্পৰ্টেন্ট আৰ্টিফিশিয়াল ইন্টেলিজেন্সত আমি মানুহে ডেটা এন্ট্ৰি কৰি আছো মানে চ্যাট জিপিটিয়ে যদি চ্যাট জিপিটিৰ প্ৰিপাৰেচন লৈ যদি আমি কথা পাতো তে মানে চ্যাট জিপিটিক বহুত ইনফৰমেশন ফিড কৰা হৈছে প্যাটাৰ্নস ফিড কৰা হৈছে যে কেনেকৈ মানুহে ভাবে ইমান বছৰ কি লিটাৰেচাৰ আহিছে পৃথিৱীত কি ধৰণৰ সিনেমা আহিছে সেইবোৰ ভিত্তিতে চ্যাট জিপিটিৰ ৰিপ্লাই দিয়ে আমাক আমাৰ লগত ইন্টাৰেক্ট কৰে কিন্তু এই ডেটাবোৰ কোনে এন্ট্ৰি কৰি আছে
Is it just a bunch of cisgender heterosexual upper caste men whose ideas are getting put into ChatGPT? Or the data entry people are also a diverse group of people from the society? ChatGPT এজনী দলিত মহিলাৰ ভাবনা চিন্তা জানিছেনে শিকিছেনে এজনী ট্ৰান্স ওমেনৰ কথা জানিছেনে তেওঁ কেনেকৈ অনুভৱ কৰে পৃথিৱীখনক কেনেকৈ চায় এই প্লুৰেলিষ্টিক গেজটো আছেনে নাই এআইৰ সেই বস্তুটো মই ভাবোঁ আজি এটা বিৰাট ইম্পৰ্টেণ্ট থট হয় মই ভাবোঁ মই এইটো মোৰ বহুত ফেভৰেট টপিক হয় নেটফ্লিক্সত এখন ফিল্ম আছে হিউমেনছ ইন দ্য লুপ আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে তাতে এইটো বস্তু মানে এক্সপ্ল'ৰ কৰিছে তাতে দেখুৱাইছে চ' এই ধৰণৰ ভাৱনা চিন্তা মানে এই কিতাপখনতো আছে আৰু এই ধৰণৰ বস্তু মই ভাবোঁ আৰ্টত বহুত ইম্পৰ্টেণ্ট যে আমি as artists, if we do not portray what the life around us, how it is changing so rapidly and the world around us, then we are not relevant. We are not doing justice to the art. Because পৃথিৱীখন বহুত quickly change হৈ আছে. So it is important যে আমি unheard voices, newer narratives, alternative thought processes এইবোৰক আনো এতিয়া ইউজুৱেলি আমাৰ অত বছৰে প্ৰটেগনিষ্ট সকলো সময় কোনোবা এজন মেইল হয় সদায় মেইল চেণ্ট্ৰিক হয় প্ৰথমতে মই কওঁ হিউমেন চেণ্ট্ৰিক গোটেই বস্তুটো সেইটো বাৰু সেইটোত মই পিছত আহি আছোঁ প্ৰথমতে আগতে অকল মেইল চেণ্ট্ৰিক সকলো ষ্টৰিজ হৈছিল লাহে লাহে চবে বুজিলে পৃথিৱীততো মহিলাও আছে তেওঁলোকৰো কাহিনী আহিব লাগে আৰু ফাইনেলি মহিলাই নিজে যেতিয়া লিখা আৰম্ভ কৰিল তেতিয়া আমি মানে বেলেগ পাৰ্চপেক্টিভবোৰ পালোঁ এতিয়া হৈ গৈছে যে it is a diverse rainbow of people. This is the future. It's a rainbow. আমি লাহে লাহে যেতিয়া post-human, post-gender worldত আমি এণ্টাৰ কৰিছোৱে কিন্তু কিমান হৈছে সেইটো মানে it's a debatable thing. But যেতিয়া post-gender আমি কওঁ তেতিয়া মানে we are all humans. The gender is not important. কোনে কেনেকৈ নিজকে আইডেণ্টিফাই কৰে কৰক কোনে কি ধৰণৰ কাপোৰ পিন্ধিব বিচাৰে পিন্ধক কোন কাৰ প্ৰতি এট্ৰেক্ট হয় হওক ইট ইজ নট ইম্পৰ্টেণ্ট এনিম'ৰ ইউ আৰ এ হিউমেন ইউ এক্সিষ্ট উইথ মি এতিয়া মই যিটো কৈছিলোঁ হিউমেন চেণ্ট্ৰিক গেজত কি হয় যে আমি অকলো সময় অকল হিউমেনৰ গেজটো দিয়ে পৃথিৱীখনক চাওঁ কাৰণ আমিয়ে লিখি আছোঁ আমিয়ে চিনেমা বনাইছোঁ আমিয়ে চাই আছোঁ বাট আমি সেই এম্পেথিটো আনিব লাগিব পেৰিগ্ৰিন বুলি এখন কিতাপ আছে তাতে মানুহজন মানে তেওঁ কিবা ফেলকন বাৰ্ডছক অবজাৰ্ভ কৰি থাকে আৰু সেইটোক লৈ সদায় জাৰ্নেলিং কৰি থাকে লাহে লাহে তেওঁ এণ্ডত কয় যে মই নিজেই বাৰ্ডটো হৈ গৈছোঁ চ' সেনেকুৱা এটা স্পেচত যোৱা মোৰ দেন হিউমেন গেজ যে হিউমেনৰ পৰা ওলাই আহি এজ আৰ্টিষ্ট উই হেভ টু বি দ্য মষ্ট অ'পেন মাইণ্ডেড একচেপ্টিং এণ্ড কিউৰিয়াছ পিপল ফাৰ্ষ্ট অফ অল টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট পাৰ্চপেক্টিভছ গেজেছ different stories, different lived realities of not just humans, non-humans, both living, non-living, and human-made technology. এই তিনিটা এলিমেণ্টৰ একেলগে হৈয়ে মই ভাবোঁ আমি এটা ফিউচাৰিষ্টিক পষ্ট-হিউমেন ছ'চাইটিত গৈ আছোঁ য'ত এতিয়া ডিচেন্ট্ৰেলাইজেশ্যন অফ দ্য গেজ হ'ব আৰু পুৰুষৰ হাততো গেজ নাথাকে মানুহৰ হাততো নাথাকিব পাৰে চ' মই এআইক তেনেকৈ দেখোঁ যে তেওঁলোকো এজন এলিমেণ্ট হয় মানে এতিয়া বাৰু এআই আমি মোবাইলত এক্সেছ কৰোঁ কেইবছৰমানত হু ন'জ হিউমেনইড ভাৰ্চনত এআই এভেইলেবল হ'ব এআই ইজ নট এ থ্ৰেট এআই ইজ এ টুল বাট এআই উইল অলছ' বি এ পাৰ্ট অফ দিছ পপুলেশ্যন দেট উই আৰ ইন এলং উইথ অল দ্য এলিমেণ্টছ এৰাউণ্ড আছ উইচ আৰ নন হিউমেনছ এজ ৱেল চ' এই কিতাপখনত মানে ৰঙিলী নামৰ এজন কেৰেক্টাৰ আছে তেওঁ ইণ্টাৰছেক্স প্ৰটাগনিষ্ট হয় চ' দে ৱেৰ ৰেইজড এজ এ ৱুমেন এণ্ড দে get to know that they were born intersex much later in life. So তেওঁ মানে এনেকুৱা হৈছিলে মানে মই বম্বেত আছিলোঁ আৰু মায়ে মোক সদায় ফোন কৰি কৈ থাকে তেওঁ 5 বছৰমান ধৰি লিখিছে এখন গ্ৰন্থ পেণ্ডেমিকত আৰম্ভ কৰিছিলে 2020 তেওঁ মোক ফোন কৰি কৈ থাকে যে মই এটা কেৰেক্টাৰ আছে ৰঙিলীয়ে চবকে কৈ থাকে যে আমি পপুলেশ্যন ইনক্ৰিজ কৰিব লাগে আৰু তেতিয়া চবে কয় যে কি পপুলেশ্যন ইনক্ৰিজ কৰিব লাগে ইমান পপুলেশ্যন আমাৰ দেশত আৰু মই ভাবিছিলোঁ মায়ে এইবোৰ কি লিখি আছে মানে কি ধৰণৰ কথা পপুলেশ্যন ইনক্ৰিজ কৰিব লাগে লাহে লাহে মোক 2024ত লাইক আই কেম অন বৰ্ড দিছ প্ৰজেক্ট এণ্ড তেতিয়া মায়ে ক'লে যে পপুলেশ্যন ইনক্ৰিজ কৰিব লাগে মানে আমাৰ যিটো পপুলেশ্যন আমি ভাবোঁ আমি কেইটাই মানুহ আমি কেইটাই পপুলেশ্যন ইয়াতে বাকী সকলকো
যুক্ত কৰিব লাগে সো যেতিয়া এটা ঘটনা ঘটে নভেলখনত তেতিয়া ৰঙিলিয়ে কিভাৱে ঘটনাটো চাইছে তাৰে ওচৰে পাজৰে মানুহবোৰৰ কি পাৰ্সপেক্টিভ তাতে বহি থকা কুকুৰটোৰ কি পাৰ্সপেক্টিভ আৰু এই যে 100 বছৰীয়া গছজোপা ইয়াত আছে সেই গছজোপাৰো কিবা এটা পাৰ্সপেক্টিভ আছে মই নিউয়ৰ্কাৰত এটা আৰ্টিকেল পঢ়ি আছিলো যে নন লিভিং থিংছৰো কনসিয়াসনেস আছে এই বস্তুলৈ মানে এটা মানে আৰ্টিকেল পঢ়িছিলো এনেকুৱা ভাৱনা চিন্তা লৈ সো সেই ধৰণৰ এটা প্লুৰেলিষ্টিক ৰেইনবো ধৰণৰ ভাৱনা চিন্তা থকা আৰ্ট লৈ মানে মই ভাবো আমি আগবাঢ়িম এজ আৰ্টিষ্টছ এণ্ড সকলোৰে ভইচৰ ঠাই থাকিব এইখিনিয়ে কৈ সামৰিছোঁ থ্যাংক ইউ সো মাচ ফৰ লিসনিং